নমস্কাৰ। সকলোৰে ভালে চাগে। মই আজি এটা বিশেষ ভিডিঅ' বনাম বুলি আগবাঢ়িছোঁ। বিশেষটো ভিডিঅ'টোৰ মেইন কাৰণটো হ'ল এটা অসুখৰ ওপৰত, আৰু সেই অসুখটো আজিকালি প্ৰায় মানুহৰে হৈ থাকে। শুনা পাইছোঁ বহুতৰে হয়। আজিকালি নতুন প্ৰজন্মবিলাকৰ ল'ৰা ছোৱালীবিলাকৰো হৈছে। খাদ্যৰ কাৰণেই হ'ব পাৰে বুলি ভাবিছোঁ। আৰু সেই অসুখটো হৈছে পাইলছ। এই পাইলছ প্ৰব্লেমটো আচলতে বহুত এটা মাৰাত্মক ৰোগেই হয়, আৰু এই ৰোগটো খুব সোনকালে যদি ভাল কৰা নহয় তেতিয়াহ'লে সেই আগলৈকে হৈ থকাৰ চান্স থাকে। আৰু ইয়াৰ কিন্তু ডক্টৰী ট্ৰিটমেণ্ট আছে। ডক্টৰী ট্ৰিটমেণ্টতকৈও গাঁৱলীয়া কিছুমান ঔষধত ভাল হয় বুলি কয়। কিন্তু মোৰ সেই অসুখটো মোৰো হৈছিল, আৰু ময়ো বহুত দিন ভুগিছিলোঁ। বহুত দৰৱো খাইছিলোঁ, ডক্টৰৰ ওচৰলৈও গৈছিলোঁ। খোৱাৰ পিছত মানে দুদিন ভাল হয় আকৌ হয়, দুদিন ভাল হয় আকৌ হয়। সেইকাৰণে মই এজন বিশেষ ব্যক্তিক লগ পাইছিলোঁ। তেওঁ অৰুণাচলত ঘৰ, আৰু তেওঁৰ কথাত লাগি মোৰ অসুখটোৰ কথা ওলালোঁ। আৰু ওলোৱাৰ পিছত এতিয়া তেখেতে এটা মোক উপদেশ দিছিলে, আৰু সেই উপদেশটো মই মানিছিলোঁ। আৰু মানাৰ পিছত মোৰ বৰ্তমান ভালে আছোঁ, বৰ্তমান ভাল হৈছে। আৰু সেই অসুখটো বিশেষ কৰিবলগীয়া অকণমান কাম, কিন্তু ইয়াৰ ওপৰত আৰু এটা বস্তু আছে, সেইটো হ'ল কি খাদ্য। খোৱাটো কিন্তু বাচিব লাগিব। প্ৰথম কথা, আপুনি জ্বলা একেবাৰে খাব নোৱাৰিব, জলকীয়া একেবাৰেই খাব নোৱাৰিব, মা মছলা কমাই দিব লাগিব। জ্বলাটো মই একেবাৰে ত্যাগ কৰিলোঁ, জ্বলাটো মই নাখাওঁ। কেতিয়াবা বাইচান্স অকণমান খাওঁ, একেবাৰে বিয়া সকাম ক'ৰবাত কিবা এটা হ'লে খাওঁ, কিন্তু সি বৰ বিশেষ অপকাৰ নকৰে। নকৰিলেও কিন্তু নোখোৱা ভাল। আৰু মাংস চাংসবিলাক কমাই খাব লাগে। এইখিনি যদি আপুনি ভালকৈ মানি চলে তেতিয়াহ'লে আপোনাৰ অসুখটো ভাল হ'ব। আৰু সেই অসুখটোৰ দৰৱটো এনেকুৱা ধৰণৰ, আপুনি এটা 1 লিটাৰমান বগী টেমা ল'ব, ডাঙৰ বগী টেমা লৈ তাত আপুনি উতলা গৰম পানী ভৰাই দিব। আৰু উতলা গৰম পানী ভৰাই দি একদম মুখলৈকে ভৰাই দি তাত সাঁফৰখন মাৰি দিব, আৰু সাঁফৰখনতে এটা সৰু ফুটা উলিয়াই দিব। আৰু সেই ফুটাটো যাতে আপোনাৰ যিটো তাৰ পৰা গেছ ওলায়, সেই গেছটো যাতে সেই ফুটাটোৱেদি ওলাব পাৰে। আৰু তাতে এটা বস্তু দৰৱ দিব লাগে, সেই দৰৱটো হ'ল পটাছ। আপুনি পটাছ 1 চামুচ তাত দি দিলে, পটাছ 1 চামুচ দি দিয়াৰ পিছত তাৰ পৰা যিটো ভাপ ওলাব, সেই ভাপটো আপোনাৰ যিটো পায়খানা নলী আছে, সেই পায়খানা নলীটোত আপুনি তাৰ গেছটো দিব লাগে। আৰু সেই গেছটো আপোনাৰ যেতিয়া পায়খানা নলীত পৰিব, আপোনাৰ তাত যিটো পোহা বা মাংস বাঢ়ি গৈছে বা তেজ পৰি আছে, আপোনাৰ একেদিনাখনেই আপুনি প্ৰমাণ পাব। আপুনি কিন্তু তাত ধৰিব, খুব ধৰে। ধৰিলে আপুনি কিন্তু তাত অকণমান সহ্য কৰিব লাগিব। আপুনি দিনটোত আপুনি 4 বাৰ দিয়ক বা 3 বাৰ দিয়ক। আপুনি এনেদৰে যদি আপুনি এসপ্তাহ 10 দিন যদি আপুনি দিয়ে, আপুনি প্ৰথম দিনাখনেই প্ৰমাণ পাব। আপুনি প্ৰথম দিনাখনেই আপোনাৰ ব্লাড পৰাটো বন্ধ হৈ যাব, আৰু আপুনি লাহে লাহে তাক ভাল পাব। আৰু খালি আপুনি জ্বলাটো ত্যাগ কৰিব লাগিব। এইটোৱেই দৰৱ, আৰু সকলোৰে হৈ থাকে কাৰণে মই যিটো দৰৱটোত ভাল পাইছোঁ, সেইকাৰণে আপোনালোকেও ভাল পাওক, আপোনালোকৰো ভালে থাকক, সেই বুলিয়ে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। পাইলছ প্ৰব্লেমটো বহুত মাৰাত্মক হয়, গতিকে এই দৰৱত যিটো নিয়ম, সেই নিয়মত আপোনাৰো ভাল হওক, সুস্বাস্থ্য কামনা কৰি আজিলৈ ইমানতে
সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু চেনেলটো যদি ভাল পাইছে ধৰক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে যাতে গম পায়। ধন্যবাদ।